নমস্কাৰ, মই কংকন ডেকা। কল্যাণী গগৈৰ এটি কবিতা পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম শেষ দেখা। সেইদিনা আছিল পূৰ্ণিমাৰ ৰাতি। কৃষ্ণচূড়াজোপাৰ তলত বহি জোনাক নিশাৰ নিঃশব্দ মুহূৰ্তত তোমাৰ সৈতে হোৱা আমাৰ সেই শেষ কথাবোৰ আজিও বৰকৈ মনত পৰে। সেই দিনটো আছিল মোৰ বাবে এক কাল অমানিশা, য'ত কৃষ্ণচূড়াৰ ৰংবোৰো জেনুকা হৈ পৰিছিল। আকাশখনো যেন বিষাদে আৱৰা, সময়ো যেন থমকি ৰল এক অজান বিসংগতি। তুমিতো আঁতৰি গলা নিঃশব্দে নিস্তব্ধতাত। চকুত বহি থাকিল এক অব্যক্ত ব্যথা, য'ত মই থমকি ৰলো। শূন্যতাৰে আৱৰা সেই সন্ধিয়াত কৃষ্ণচূড়াজোপায়ো যেন নিয়ৰ ভৰা চকুলো টুকিছিল, য'ত বতাহেও নীৰৱে কৈ গল, এতিয়া ইমান নিস্তব্ধতা কিয়? তেতিয়াৰে পৰা প্ৰতি নিশা, প্ৰতিটো পূৰ্ণিমাৰ ৰাতি জোনাকৰ পোহৰত যেন বাজি উঠে তোমাৰ শব্দবোৰ, নিহত স্নিগ্ধ প্ৰাণৰ দৰে। মচি পেলাব নোৱাৰো সেই স্মৃতিৰ ৰেখা, যি তোমাৰ হাঁহিৰ জোৱাৰে ভৰাইছে মোৰ বুকুৰ কোণ, য'ত আমি একেলগে কটোৱা স্মৃতিবোৰে বিষাদৰ ঢৌ তোলে। ধন্যবাদ।